মূল্যবৃদ্ধিৰ প্ৰতিবাদত টংলাত যোগান মন্ত্ৰী প্ৰতিমূৰ্তি দাস সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদত টংলা চহৰৰ মাছমজিয়াত আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাই যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য চিন্তুমণি চক্ৰৱৰ্তী, সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দ্বয় প্ৰাঞ্চল ডেকা, ৰুদ্ৰকমল দাস, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নাৰায়ণ দাস আৰু সাধাৰণ সম্পাদক কনকন দাস আৰু টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ টংলা মহাবিদ্যালয় আছু গোটৰ উপসভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি আছু গোটৰ সদস্যসমূহ উপস্থিত থাকে। ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সমগ্ৰ অসমত সমগ্ৰ ৰাজ্যতে মূল্যবৃদ্ধিৰ প্ৰতিবাদ চলিছে আৰু তাৰ সংগতি ৰাখি টংলা ছাত্ৰ সন্থাও আজি আমি মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছোঁ, প্ৰতিকৃতি দাহ কৰিছোঁ। হয়, আচলতে চৰকাৰখন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে। ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আমি চৰকাৰক এই আমাৰ প্ৰতিবাদ চলিবই তেখেতক আহ্বান জনাইছোঁ যে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। সৰ্বসাধাৰণ ৰাইজ চলিবলৈ অসুবিধা হৈছে, জ্বলা কলা খাইছে ৰাইজে। আমি তেখেতক পুনৰবাৰ সকিয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক। তেওঁলোকে সমাগত ইলেকশ্যন নিৰ্বাচন আহি আছে, তেওঁলোকে এখনো নিৰ্বাচনী সভাত কিন্তু মূল্যবৃদ্ধিৰ বিৰুদ্ধে যে মূল্যবৃদ্ধি হ্ৰাস কৰক তেখেতসকলৰ এনেকুৱা ধৰণৰ ভাষ্য শুনিবলৈ পোৱা নাযায়। আমরা সকলে জ্ঞাত যে অসমৰ যি যোগান বিভাগ আছে সেই যোগান বিভাগ আচলতে থকা নথকা একে হৈ পৰিছে বৰ্তমান সময়লৈকে। যে বজাৰত যি জুই চাই বস্তু বৃদ্ধিৰ দাম যেনেকুৱাকৈ হৈছে, যে যোগান বিভাগৰ আচলতে বৰ্তমান তেখেতসকলৰ যি নিৰ্লিপ্ত ভূমিকা, সেই নিৰ্লিপ্ত ভূমিকাৰ ওপৰত আমাৰ প্ৰশ্ন উদয় হৈছে আৰু এই যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ আৰু যোগান বিভাগৰ তেখেতসকলে যি কৰণীয় তেখেতসকলে কৰিব পৰা নাই আৰু কৰা নাই। অসমত যি বৰ্তমান সময়ত আমাৰ অত্যাৱশ্যকীয় সা সামগ্ৰী, পিঁয়াজ, তেল ইত্যাদি কৰি বিভিন্ন সা সামগ্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ ঔষধৰ পৰা বিভিন্ন স্তৰত যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ ফলত আমাৰ যি খাটি খোৱা লোক আছে তেখেতসকলৰ পেটত গাঁঠি দিবলগীয়া পৰিস্থিতি আহি পৰিছে। আৰু এই ক্ষেত্ৰত আমি এটা কথা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই যোগান বিভাগে অনতি কম সময়ৰ ভিতৰতে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে আৰু ৰাইজক তেখেতসকলে খাটি খোৱা লোকসকলক যাতে চলিব পৰা ব্যৱস্থাটো তেখেতসকলে কৰি দিব লাগে। আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰৰ প্ৰশাসনৰ যি তেখেতসকলে আমাক ক'ব বিচাৰিছে, আঁচনি কথা তেখেতসকলে ক'ব বিচাৰিছে বা আমাক হিতাধিকাৰী সৃষ্টি কৰাৰ যি তেখেতসকলে পৰিকল্পনা কৰিছে, হিতাধিকাৰী সৃষ্টি কৰি কিনে আমাৰ অসমীয়া জাতিক তেখেতক পংগু কৰাৰ চেষ্টা কৰিছে। আৰু এই ষড়যন্ত্ৰ আমি সদৌ অসম ছাত্ৰ সন্থাক কোনোদিন সফল হ'ব নিদিওঁ। আৰু এটা কথা আমি ক'ব স্পষ্টভাৱে বিচাৰিছোঁ যে অসমৰ যি যোগান বিভাগৰ দপ্তৰৰ যি মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া, তেখেত অত্যন্ত এক ব্যৰ্থ মন্ত্ৰী। আৰু এই ব্যৰ্থ মন্ত্ৰীজনক যদি অতি কম সময়ৰ ভিতৰত অপসাৰণ কৰি কিনে অন্য এজনক যদি দায়িত্ব দিব, যদি চৰকাৰে যদি বিচাৰ বিবেচনা যদি কৰে, আমি আহ্বান জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে বজাৰত যি জুই চাই দাম আৰম্ভ হৈছে, এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আমি সকলোৱে জ্বলা কলা খাইছোঁ আৰু এই বিভাগটো আচলতে বন্ধ কৰাৰে প্ৰয়োজন আহি পৰিছে। টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।